নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউশ্যন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 7 ফেব্ৰুৱাৰী 2025, অসমীয়া মাঘ মাহৰ 24 তাৰিখ শুকুৰবাৰ। আমি লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল লগতে সমাধান, যিটো কৰিলে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। আৰু লগতে লৈ আছোঁ আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে জানো আৰু ৰাশিফলসমূহ জানো। আজি সূৰ্য হ'ব 6:05 আৰু অস্ত যাব 5:05। আজি তিথি হৈছে আপোনাৰ দশমী তিথি, পক্ষ হৈছে শুক্ল, নক্ষত্ৰ হৈছে ৰোহিণী, যোগ হৈছে কেন্দ্ৰ আৰু কৰণ হৈছে তৈল আৰু গড়, বাৰ হৈছে শুক্ৰবাৰ। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ ৰাশি হ'ব আপোনাৰ বৃষভ ৰাশি। এতিয়া ৰাশিফললৈ আহিছোঁ। প্ৰথম ৰাশি মেঘ ৰাশি। আজি বন্ধুসকলে আপোনাক এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, যিয়ে আপোনাৰ চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাব। আজি বিনিয়োগ এৰাই চলিব লাগে। বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিবলৈ মজা লাগিব, কিন্তু বেছি টকা খৰচ নকৰিব, নহ'লে খালী পকেট হৈ ঘৰ পাবগৈ। আজি আপুনি সকলোতে প্ৰেম বিয়পাই দিব। আজি আপুনি কৰা কামৰ বাবে স্বীকৃতি পাব। এই ৰাশিৰ বয়সীয়াল লোকে আজি আজৰি সময়ত পুৰণি বন্ধু বান্ধৱীক লগ কৰিব পাৰিব। সম্ভৱ যে আজি আপোনাৰ পত্নীয়ে আপোনাক সুন্দৰ শব্দৰে ক'ব যে পাৰে যে আপুনি তেওঁৰ বাবে কিমান মূল্যৱান। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:35 পৰা 1:30। মনোযোগৰ সময় হৈছে 11:40 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো আজি খাদ্যত গৰম মছলা, শুকান ফল, মৌ আৰু গুড় ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। সমাধান হিচাপে আপুনি খাদ্যত আজি গৰম মছলা, শুকান ফল, মৌ আৰু গুড় ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। দ্বিতীয় ৰাশিটো আহিছে আপুনি বৃষভ ৰাশি। আজি বৃষভ ৰাশিৰ জাতক জাতিকা আপোনাৰ স্বাস্থ্য আপোনাৰ পক্ষত নথকাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে, আৰু ইয়াৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম বাকী থকা অৱস্থাত এৰিবলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰক। ভ্ৰমণ কৰিলে আপুনি ভাগৰুৱা আৰু মানসিক চাপত ভুগিব, কিন্তু আৰ্থিকভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ ভাইটিয়ে আপুনি ভবাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ খ্যাতি বাঢ়িব আৰু আপুনি আন লিংগৰ মানুহক সহজে আকৰ্ষণ কৰিব। সহকৰ্মী আৰু জুনিয়ৰৰ বাবে উদ্যোগ আৰু মানসিক চাপৰ মুহূৰ্তৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ভ্ৰমণ আদিয়ে আনন্দদায়ক বুলি প্ৰমাণিত হোৱাই নহয়, অতিশয় শিক্ষামূলকো হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:01 পৰা 8:56। মনোযোগৰ সময় হৈছে 11:40 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান হিচাপে আজি গাখীৰ আৰু দৈ সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ পোৱা যাব। আজি আপুনি সমাধান হিচাপে গাখীৰ আৰু দৈ সেৱন কৰি খাওক, তেতিয়া আপোনাৰ স্বাস্থ্য উপকাৰ হ'ব। তৃতীয় ৰাশিটো আহিছোঁ আমি মিথুন ৰাশি। আজি বিপদত পৰা কাৰোবাক সহায় কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক। মনত ৰাখিব, এই শৰীৰটো এদিন বা আনদিনা ধূলিত পৰিব। যদি ইয়াৰ কাৰো কাম নাই, তেন্তে ইয়াৰ কি কাম? দিনটোৰ আৰম্ভণি ভাল হ'লেও সন্ধিয়া কিবা কাৰণত আপোনাৰ টকা খৰচ হ'ব পাৰে, যি আপোনাক বিচলিত কৰিব। এইটো এটা ডাঙৰ দিন যেতিয়া আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। আপোনাৰ হাতত বহুতো বস্তু থাকিব আৰু আপোনাৰ আগৰ সমস্যাটো হ'ব কোনটো প্ৰথমে বাছি ল'ব। ৰোমান্টিক মিটিংবোৰে আপোনাৰ মুখত মছলা যোগ কৰিব। যোগ্য ব্যক্তিয়ে পদোন্নতি বা আৰ্থিক লাভ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:30 পৰা 2:32।
25 মিনিটলৈকে। মনোযোগৰ সময় হৈছে 9:50 মিনিটৰ পৰা 10:42 মিনিটলৈ। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং হৈছে বগা, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি গৰুক ধানৰ দালি খোৱালে অৰ্থনৈতিক অৱস্থাৰ উন্নতি ঘটিব। সমাধান হিচাপে আপুনি আজি গৰুক খুৱাওক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশি। আজি খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক। বিশেষকৈ মাইগ্ৰেইন ৰোগীয়ে সময়মতে খাদ্য এৰিব নালাগে, নহ'লে অপ্ৰয়োজনীয় আৱেগ মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ৰাতি আৰ্থিক সা সুবিধা পোৱাৰ সকলো সম্ভাৱনা আছে, কাৰণ আপুনি দিয়া ধন আজি আপোনাক ঘূৰাই দিব পাৰিব। জীৱন আৰু কৰ্মক্ষেত্ৰত আনৰ বাবে আদৰ্শ হওক। আনক সহায় কৰিবলৈ উচ্চতা আৰু ইচ্ছাৰ লগতে মানৱীয় মূল্যবোধ লালন পালন কৰিলে আপোনাক স্বীকৃতি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনত ভাল সম্বন্ধৰ সৃষ্টি হ'ব। আপুনি অনুভৱ কৰিব যে প্ৰেমত বহুত গভীৰতা আছে আৰু আপোনাৰ প্ৰিয়জনে আপোনাক সদায় বহুত ভাল পায়। যিয়ে নকৰক ভালকৈ কৰিব। আপোনাৰ আচৰিত কামে নিজেই মানুহক আপোনাৰ প্ৰকৃত মূল্য হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:40 মিনিটৰ পৰা 12:35 মিনিটলৈকে। মনোযোগৰ সময় হৈছে 9:50 মিনিটৰ পৰা 10:45 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো আজি পানী সমৃদ্ধ খাদ্য সেৱন কৰিলে স্বাস্থ্যৰ বাবে ভাল হ'ব। পানী সমৃদ্ধ খাদ্য মানে আপোনাৰ ধৰক পানীজাতীয় খাদ্য সেৱন কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। সিংহ ৰাশি। আজি বন্ধুৰ পৰা লাভ কৰা এটা বিশেষ প্ৰশংসা সুখৰ উৎস হৈ পৰিব, কাৰণ আপুনি আপোনাৰ জীৱনটোক এজোপা গছৰ দৰে কৰি তুলিছে, যিয়ে থিয় হৈ গৰম ৰ'দৰ সহ্য কৰি পথচাৰীক চাহ দিয়ে। পৰিয়ালৰ কোনো সদস্য অসুস্থ হোৱাৰ বাবে অনুভৱ পাব এটা বিশেষ প্ৰশংসা খুলি হয়, কাৰণ আপুনি আপোনাৰ জীৱনটোক এজোপা গছৰ দৰে কৰি যিয়ে থিয় হৈ গৰম সহ্য কৰে। পৰিয়ালৰ কোনো সদস্য অসুস্থ হ'ব পাৰে, আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে সেই সময়ত আপুনি ধনতকৈ তেওঁলোকৰ স্বাস্থ্যৰ বাবে বেছি চিন্তা কৰিব লাগে। ঘৰত কিছুমান পৰিৱৰ্তন মানুহৰ মতামত জানক। সতেজ ফুলৰ দৰে প্ৰেম কৰি ৰাখি আপোনাৰ নিষ্ঠা আৰু আত্মবিশ্বাস উচ্চতা আৰু আপুনি আশা কৰাতকৈ ভাল প্ৰদৰ্শন। এই ৰাশিৰ মানুহে আজি ভাই ভনীৰ চিনেমা বা মেচ চাব। তেওঁলোকৰ মাজত প্ৰেম বাঢ়িব। সমস্যাৰ সন্মুখীন হ'ব পাৰে। সময়মতে আপুনি ধনতকৈ তেওঁলোকৰ বাবে বেছি চিন্তা কৰিব লাগে। ঘৰ পৰিৱৰ্তন আনিবলৈ প্ৰথমে মতামত ভালদৰে জানি লওক। ইয়াৰে আপোনাৰ প্ৰেমৰ এই ৰাশিৰ মানুহে আজি ভাই ভনীৰ সৈতে চিনেমা বা মেচ চাব। এনে কৰিলে তোমালোকৰ মাজত প্ৰেম বাঢ়িব। আজিৰ বাবে ভাল আৰু বেয়া 10:45 মিনিটৰ পৰা 8:56 মিনিটৰ 9 শুভ ৰং বাদামী, বেয়া দিশ পশ্চিম। সমাধান আজি পাৰিবাৰিক জীৱন উন্নত কৰিবলৈ যিকোনো দুখীয়া ব্যক্তিক লোহাৰ বাচন দান কৰক। আজি আপুনি লোহাৰ বাচন দান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। কন্যা ৰাশি। আজি আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ চৌপাশৰ মানুহৰ প্ৰভাৱিত কৰিব। আৰ্থিক সমস্যাই আপোনাৰ সৃষ্টিশীল চিন্তা কৰাৰ ক্ষমতা ক্ষয় কৰি পেলাইছে। পৰিয়ালৰ সদস্যৰ সৈতে কিছু জিৰণি লোৱা মুহূৰ্ত কটাওক। আপোনাৰ আকৰ্ষণীয় ছবিখনে আকাংক্ষিত ফলাফল দিব। যদি কেইবাদিনো কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে, তেন্তে আজি হয়তো আপুনি সকাহ অনুভৱ কৰিব পাৰে। কোনো পূৰ্বজাননী অবিহনে আজি আপোনাৰ কোনো আত্মীয়ই আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে তেওঁলোকৰ যত্ন লোৱাত আপোনাৰ বহুমূলীয়া সময় নষ্ট হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9:50 মিনিটৰ পৰা 10:45 মিনিটলৈকে। মনোযোগৰ সময় হৈছে 11:40 মিনিটৰ পৰা 12:35 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি এজন প্ৰতিবন্ধী ব্যক্তিক সেৱা আগবঢ়ালে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী। প্ৰতিবন্ধী মানে ধৰক আপুনি কাণা খৰা যিকোনো এজন প্ৰতিবন্ধী ব্যক্তিক আপুনি সহায় কৰক। আজি যিদৰে পাৰে, হয়তো ভজন কৰাব পাৰে, নহয়তো পইচা দিব পাৰে, যিকোনো আপুনি সহায় কৰক। হয়তো ৰাস্তা ঘাট আদি পাৰ কৰাত সহায় কৰি দিব পাৰে, এনেকুৱা তেতিয়া আপোনাৰ ভাল হ'ব।
এতিয়া এই যে তুলা ৰাশি আজি আপুনি শক্তিৰে ভৰি পৰিব আৰু যিয়ে নকৰক কিয় সাধাৰণতে লোৱা সময়ৰ আধাৰতে কৰিব। আজি আপুনি বহুত ইতিবাচকতা লৈ ঘৰৰ বাহিৰেও ওলাই যাব, কিন্তু কিবা মূল্যৱান বস্তু চুৰিৰ বাবে আপোনাৰ মেজাজ নষ্ট হ'ব পাৰে। বিবাদ মতানৈক্য আৰু আনৰ আপোনাৰ দোষ বিচাৰি উলিওৱাৰ অভ্যাসক আওকাণ কৰক। এবাৰ নিজৰ মিল বিচাৰি পালে জীৱনত আৰু একো নালাগে। এই কথা আজি আপুনি গভীৰভাৱে অনুভৱ কৰিব। আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা উপহাৰ পাব পাৰে, যেনে পদোন্নতি বা দীৰ্ঘদিন ধৰি বাকী থকা কোনো কাম সম্পূৰ্ণ কৰা। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 9:50 পৰা 10:45 মনোযোগৰ সময় আছে 1:30 পৰা 2:25 ভাগ্যশালী নম্বৰটো হৈছে 5 শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান: আজি আপোনাৰ আৰ্থিক অৱস্থা ভাল ৰাখিবলৈ ব্ৰঞ্জ দান কৰক, ইয়াৰ ফলত বুধ গ্ৰহ সুখী হৈ থাকে। আপুনি আজি সমাধান হিচাপে ব্ৰঞ্জৰ ধাতু যিকোনো পইচা দিব পাৰে, ব্ৰঞ্জ দান দিব পাৰে যিকোনো লোকক, তেতিয়া আপোনাৰ বুধ গ্ৰহ সুখী হৈ থাকিব। পইচা অহাৰ সম্ভাৱনা আছে। আৰু এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হৃদৰোগীয়ে কফি এৰি দিয়াৰ উপযুক্ত সময় এইটোৱে। এতিয়া ইয়াৰ অলপ ব্যৱহাৰ কৰিলেও হৃদযন্ত্ৰত অতিৰিক্ত চাপ পৰিব। ব্যৱসায়ত লাভ কৰা লাভে আজি বহু ব্যৱসায়ীৰ মুখলৈ সুখ কঢ়িয়াই আনিব পাৰে। বিবাহৰ বাবে যোগ্য যুৱক যুৱতীসকলৰ সম্পৰ্ক চূড়ান্ত কৰিব পৰা যাব। যদিও আপুনি প্ৰেমত হতাশাৰ সন্মুখীন হ'ব পাৰে, তথাপিও সাহস হেৰুৱাব নালাগে, কাৰণ শেষত কেৱল প্ৰকৃত প্ৰেমেই জয়ী হয়। আপোনাৰ অংশীদাৰীসকলে আপোনাৰ নতুন পৰিকল্পনা আৰু ধাৰণাক সমৰ্থন কৰিব। আজি আপুনি হয়তো বেছিভাগ সময় ঘৰতে কটাব। সন্ধিয়া আপুনি উপলব্ধি কৰিব যে আপোনাৰ বহুমূলীয়া সময় কিমান নষ্ট কৰিলে। দিনটোত পত্নীৰ লগত কাজিয়া কৰাৰ পিছত আপোনাৰ সন্ধিয়াটো সুন্দৰ হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:45 পৰা 11:40 আৰু মনোযোগৰ সময় হৈছে 1:30 পৰা 2:25। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং হৈছে গোলাপী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান: আজি ওম শুক্ৰায় নমঃ 11 বাৰ জপ কৰিলে আপোনাৰ সুস্বাস্থ্য থাকিব। সমাধান হিচাপে আজি উগ্ৰ মন্ত্ৰটো 11 বাৰ জপ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া ধনু ৰাশি। আজি আপুনি ক্ৰীড়াত অংশগ্ৰহণ কৰিব পাৰিব, যিয়ে আপোনাক সুস্থ কৰি ৰাখিব। চন্দ্ৰ অৱস্থানৰ বাবে আপোনাৰ ধন আজি অপ্ৰয়োজনীয় কামত খৰচ হ'ব পাৰে। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে, তেন্তে আপোনাৰ পত্নী বা পিতৃ-মাতৃৰ লগত এই বিষয়ে কথা পাতক। আশা অনুসৰে নাথাকিলে শিশুৱে আপোনাক নিৰাশা কৰিব পাৰে। সপোন বাস্তৱায়িত কৰিবলৈ তেওঁলোকক উৎসাহৰ প্ৰয়োজন। আজি আপুনি বিভিন্ন ধৰণৰ ৰোমাঞ্চৰ অভিজ্ঞতা লাভ কৰিব পাৰে। আজি আপোনাৰ সহকৰ্মীসকলে আপোনাক আন দিনতকৈ বেছি বুজিবলৈ চেষ্টা কৰিব। এই ৰাশিৰ মানুহে আজি ভাই-ভনীৰ সৈতে ঘৰতে চিনেমা বা মেচ চাব পাৰে। এনে কৰিলে তোমালোকৰ মাজৰ প্ৰেম বাঢ়িব। আপোনাৰ পত্নীৰ সৈতে এই দিনটো আন দিনতকৈ ভাল হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 11:40 পৰা 12:35। মনোযোগৰ সময় হৈছে 8:56 পৰা 9:50। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ ৰঙা মৰিচা সূৰ্যৰ বাবে দায়বদ্ধ। আপোনাৰ খাদ্যত সুষমভাৱে ব্যৱহাৰ কৰক। সূৰ্যৰ বাবে দায়বদ্ধ। আপুনি খাদ্যত আজি ৰঙা জলকীয়া ব্যৱহাৰ কৰক। শুকানেই হওক নহ'লে কেঁচাই পকা যিটো। আজি আপোনাৰ বাবে মকৰ ৰাশি। আজি আপোনাৰ বাবে ৰোমাঞ্চকৰ আৰু শিথিল কামত লিপ্ত হওক। ৰিয়েল এষ্টেট সম্পৰ্কীয় বিনিয়োগ আপোনাক ভাল লাভ দিব। আনক প্ৰভাৱিত কৰাৰ ক্ষমতাই আপোনাৰ বাবে বহুতো ইতিবাচক কথা কঢ়িয়াই আনিব। আপোনাৰ প্ৰিয়জনৰ মৰম লগা আচৰণে আপোনাক বিশেষ অনুভৱ কৰাব। এই মুহূৰ্তবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰক। ব্যৱসায়িক সভাৰ
মাজত আৱেগিক আৰু কথা বতৰা নহ'ব। জিভা নিয়ন্ত্ৰণ নাৰাখিলে সহজেই সুনাম কলংকিত কৰিব পাৰিব, যিটো ভাল আনৰ লগতে নিজৰ বাবেও সময় বিচাৰি উলিয়াব পাৰিব। বিয়াৰ পিছত বৈবাহিক জীৱনৰ প্ৰেম কঠিন যেন লাগিব পাৰে, কিন্তু আজি আপুনি উপলব্ধি কৰিব যে সেয়া সম্ভৱ। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 1:30 পৰা 2:25 মনোযোগৰ সময় হৈছে 12:35 পৰা 1:30। ভাগ্যশালী নম্বৰটো হৈছে 3 শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি ৰাহু যন্ত্ৰ পকেটত ৰাখিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি আহিব। এই সমাধান হিচাপে আপুনি ৰাহু যন্ত্ৰ পকেটত ৰাখক, তেতিয়া আপোনাৰ ভাল হ'ব। ব্যৱসায়ত অগ্ৰগতি আহিব। এতিয়া আহিছোঁ আমি কুম্ভ ৰাশি। আজি প্ৰকৃতিয়ে আপোনাক আত্মবিশ্বাস আৰু চোকা মনৰ আশীৰ্বাদ দিছে, গতিকে সেইবাবে সম্পূৰ্ণ ব্যৱহাৰ কৰক। দীৰ্ঘম্যাদী বিনিয়োগ এৰাই চলি বন্ধু-বান্ধৱীৰ সৈতে ওলাই যাওক আৰু কিছু সুখৰ মুহূৰ্ত কটাওক। আপোনাৰ জীৱনত পৰিয়ালৰ সদস্যৰ বিশেষ গুৰুত্ব থাকিব। আজি আপোনাৰ প্ৰিয়জনৰ অনুভৱ বুজি লওক। আপুনি হয়তো আপোনাৰ কামত এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। সময়মতে দ্ৰুত পদক্ষেপ ল'লে আপুনি আনতকৈ আগুৱাই যাব। সহকৰ্মীসকলৰ পৰাও কিছু উপযোগী পৰামৰ্শ লাভ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:01 পৰা 8:56 আৰু মনোযোগৰ সময় হৈছে 9:50 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 1 শুভ ৰং কমলা সোণালী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান হৈছে আজি সূৰ্য উদয়ৰ সময়ত ৰ'দত স্নান কৰিলে আপোনাৰ সকলো ৰোগ দূৰত থাকিব। আজি পাৰিলে আপুনি সূৰ্য উদয়ৰ আগে 5 মিনিট আগত আপুনি স্নান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। আপুনি কিছুমান ৰোগ আজিৰ কাৰণে নিৰোগী হৈ থাকিব পাৰিব। এতিয়া ৰাশিটো হৈছে মীন ৰাশি। আজি আপুনি বহুতো সমস্যা আৰু পাৰ্থক্যৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি বিৰক্তি আৰু অস্বস্তি অনুভৱ কৰিব। আজি বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টিত বহুত টকা খৰচ কৰিব পাৰে, কিন্তু ইয়াৰ পিছতো আপোনাৰ আৰ্থিক দিশটো আজিও শক্তিশালী হৈ থাকিব। কোনো সমস্যাবোৰ পৰিয়ালৰ সদস্যৰ লগত ভাগ কৰি লঘু অনুভৱ হয়, কিন্তু বহু সময়ত আপুনি নিজৰ ইগো আগুৱাই লৈ যায় আৰু পৰিয়ালৰ সদস্যক গুৰুত্বপূৰ্ণ কথা নকয়। আপুনি এইটো কৰা উচিত নহয়। এনে কৰিলে সমস্যাটো বৃদ্ধি পাব, হ্ৰাস নহয়। কোনেও আপোনাক প্ৰেমৰ পৰা আঁতৰাই নিব নোৱাৰে। কৰ্মক্ষেত্ৰত ভাল ফলাফল পাবলৈ হ'লে কাম কৰাৰ ধাৰণাটো অতি গুৰুত্ব দিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:56 পৰা আৰু 9:50। মনোযোগৰ সময়টো হৈছে 1:30 পৰা 2:25। ভাগ্যশালী নম্বৰটো হৈছে 8 শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো আজি পকেটত দাগযুক্ত মানে চেক ৰুমাল, কলা আৰু বগা চেক থকা ৰুমাল এখন লগত ৰাখিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি আহিব। শেষত এটা কথা, আমাৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আছে তেতিয়া ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ।